এতিয়া আমি যে কওঁ কল্পতৰু বৃক্ষ এই কল্পতৰু বৃক্ষ মানেনো কি? স্বৰ্গৰ কল্পতৰু বৃক্ষ হ'ল পাৰিজাত ফুল আৰু পৃথিৱীৰ কল্পতৰু বৃক্ষ হ'ল ভকত বা বৈষ্ণৱসকল। বহুত ব্যাখ্যাকাৰী কয় যে ধৰ্ম হ'ল এজোপা বৃক্ষ, তপস্যা হ'ল তাৰ ছাল, পঞ্চতত্ব হ'ল তাৰ শিপা, 8 ঐশ্বৰ্য হ'ল বৃক্ষৰ ডাল, পুৰাণ শাস্ত্ৰৰ শ্লোকবিলাক হ'ল বৃক্ষৰ পাত, আমাৰ গাত থকা 17 ৰজতমত 3টা গুণ হ'ল বৃক্ষৰ 3 পাহি ফুল, এই বুলি কয়। কিন্তু ধৰ্ম হ'ল এজোপা বৃক্ষ আৰু সেই বৃক্ষজোপাত যিটো ফল বা গুটি লাগে সেইটো হ'ল নাম। কাৰ নাম? অন্তৰ্যামী নাৰায়ণৰ নাম। আমি সাধাৰণতে যিকোনো এটা ফল খালে বাকলিটো গুচাই খাওঁ, কিন্তু এই কল্পতৰু বৃক্ষৰ যিটো অমৃতময় ফল আমি বাকলি নুগুচাইও খাব পাৰোঁ। সেয়াই হ'ল কল্পতৰু বৃক্ষ। এতিয়া ভাগৱত শাস্ত্ৰত ওলাইছে, প্ৰসংগক্ৰমে ক'ব লগা হ'ল, কলি। এই কলি মানেনো কি? কলি শব্দটোৰ অৰ্থটোনো কি? আই এগৰাকীক যদি সোধা যায় যে আই কলি মানেনো কি, আইগৰাকীয়ে ক'ব সৌ যে দেখিছা কোলা চেহেৰাৰ মানুহগৰাকী সেয়াই কলি। কিন্তু প্ৰকৃত অৰ্থত সেয়া কলি নহয়। আকৌ আইগৰাকীৰ নামটো কলি ৰাখিলেও চিন্তা হৈ যায়, কিন্তু কলি সেয়া নহয়। কলি শব্দটোৰ অৰ্থটো বেলেগ। কলি শব্দটো কলহৰ পৰা লোৱা হৈছে। কলহ মানে কাজিয়া পেচাল। যিখন ঘৰত মদাহী থাকিব, জুৱাৰী থাকিব, সেইখন গৃহত আৰু ধূপ ধূনা জ্বলাই ঈশ্বৰ সেৱা গুৰু সেৱা কৰিলেও লাভ নহ'ব। আমি সমস্তজনে কলিৰ প্ৰভাৱত যদি পৰিব নাই বিচৰা, তেনেহ'লে শ্ৰী হৰিৰ চৰণ কমলত আমি শৰণাপন্ন হ'ব লাগিব। কাৰণ য'ত ভকতে ঈশ্বৰৰ নাম লয় তাত কিন্তু কলি নাথাকে। এতিয়া এই কলিনো জন্ম ক'ৰ পৰা হ'ল? ৰামে ব্ৰহ্মাৰ তনয় পৰা কলিও পজিলা, পৰম দাৰুণ দেখা বিৰিঞ্চি দেখিলা। ব্ৰহ্মাৰ গাৰ পৰা কিন্তু কলিৰ জন্ম হ'ল। কলিৰ চেহেৰাটো দেখিবলৈ কেনেকুৱা? কুৎসিত, ভয়ংকৰ, কিচকিচকে কোলা। কোলা লওঁ বুলি ক'লেও ল'ব নোৱাৰি। ব্ৰহ্মাই তনয়, ব্ৰহ্মাৰ গাৰ পৰা জন্ম হ'ল। বিৰিঞ্চি, বিৰিঞ্চি মানে ব্ৰহ্মা। দাৰুণ দেশ মানে কুৎসিত দেশ। ব্ৰহ্মাৰ তনয়ৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেখা বিৰিঞ্চি দেখিলা। ব্ৰহ্মাই কলিৰ চেহেৰাটো দেখিয়েই প্ৰভু ঈশ্বৰক মনে মনে 3বাৰ স্মৰণ কৰিছে। ৰাম কৃষ্ণ নাম উচ্চাৰিয়া 3বাৰ, কিনো মহামতি দেখি উইহাৰ। ব্ৰহ্মাই ৰামকৃষ্ণ ৰাম প্ৰভু কি যে অদ্ভুত ল'ৰা জন্ম দিলোঁ, দেখিবলৈ ভয়ংকৰ, কিচকিচকে কোলা। এই কথা ভাবোঁতেই কলিয়ে ব্ৰহ্মাক মাত লগাইছে, হে পিতা, তুমি মোক সৃজন কৰিলা, তুমি মোৰ পিতা। পিতা হ'লেই নহ'ব, সা সম্পত্তিৰ ভাগ লাগিব। ব্ৰহ্মাই ভাবিলা ই দেখিবলৈ বেলেগ বেলেগেই, ইয়াৰ কথা কাণ্ডবোৰো দেখোন বেলেগ। এই দেখিয়েই ব্ৰহ্মাই নাম থলে কলি। আৰু কলিক থাকিবলৈ জেগা দিলে শুনিব, য'ত জুই থাকিব, য'ত সোণ থাকিব, য'ত স্ত্ৰী থাকিব, য'ত জুৱা থাকিব, য'ত মদ থাকিব, তই তাতেই থাকিবি দুষ্ট কলি। কিন্তু সোণ হেৰৌ দুষ্ট কলি, য'ত ভকতৰ বহু ভগৱন্তৰ একান্ত ভকতে তেওঁৰ গুণনাম লৈ থাকে, তই তালৈ কিন্তু ভুলতো নাযাবি। যদিহে যাওঁ, ভগৱন্ত প্ৰভুৰ মহাকৃপে তোক পুৰি ভস্ম কৰি পেলাব। বোলে হ'ব পিতা, সন্তান যিমানেই বেয়া হওক মাক দেউতাকে ভালটোহে কামনা কৰে। আমাৰ যদি ল'ৰাজন বেয়া হয়, মাক দেউতাকে কি কৰে? সোনকালে বিয়াখনকে পাতি দিয়ে। এই ব্ৰহ্মাৰো একেই অৱস্থা হ'ল। কলিকো 2গৰাকী বিয়া কৰাই দিলে। সেই 2গৰাকীনো কোন? মলিনী নলিনী নামে 2 ভাৰ্যা দিলা, 2 শান্তৰ সন্তে 4 পুত্ৰয়ো উপজিলা।
মলিনী নলিনী নামে দুগৰাকী কন্যাক বিয়া কৰাই দিলে। সেই দুগৰাকীৰ পৰা দুটা দুটাকৈ 4টা সন্তানৰ জন্ম হ'ল। কলিৰ সন্তান সেইকেইটাও সাংঘাতিক। ব্ৰহ্মাই ভাবি গুণিয়েই নাম থলে, লোভ মোহ কাম ক্ৰোধ 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে প্ৰধান। লোভ মোহ কাম ক্ৰোধ এইকেইটা হ'ল কলিৰ সন্তান। দম্ভ আৰু অহংকাৰ হ'ল কলিৰ প্ৰধান 2 মন্ত্ৰী। গতিকে হে বাপাই সমস্ত, য'ত কলি থাকিব তাত কিন্তু আনন্দ নাথাকিব, য'ত আনন্দ নাথাকিব তাত ভগৱন্ত নাথাকিব। গতিকে আমি এই কলি থকা বস্তু কেইপদৰ পৰা পাৰিলে অলপমান দূৰত থকাটোৱে আমাৰ বাবে উচিত হ'ব। কাৰণ যিখন ঘৰত কলি থাকিব সেইখন গৃহত ভগৱন্তই বাস নকৰে, আৰু ভগৱন্তই বাস যদি নকৰে ঘৰ গুচি কিন্তু বাহতল হ'বলৈ বেছি সময় আৰু নালাগিব। আজি আমি সমস্তজনে ইয়াত সমবেত হৈছোঁ ভাগৱত শাস্ত্ৰৰ ওপৰত আলোচনা কৰিবলৈ। আকৌ আমি 6 মাহ এবছৰৰ কাৰণে এই বিষয়টোৰ ওপৰত পাহৰি যাওঁ। আজিও আমাৰ অসমৰ এনে বহুত জেগা আছে য'ত নেকি শংকৰ মাধৱৰ নাম আজিও নাজানে। এনে বহুত জেগা আছে য'ত নেকি কীৰ্তন ঘোষাৰ নাম আজিও নাজানে। আমাৰ অতি দুখৰ বিষয়, আমি কিয় বুকুত হাত দি ক'ব নোৱাৰো আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বুলি? আমি যদি ইছলাম ধৰ্মৰ এজন ল'ৰাক সুধো যে তোমালোকৰ গুৰু কোন, একেটা উশাতেই ক'ব আমাৰ গুৰু হজৰত মহম্মদ। খ্ৰীষ্টিয়ান ধৰ্মৰ এজন ল'ৰাক যদি সুধো যে তোমালোকৰ গুৰু কোন, একেটা উশাই ক'ব যে আমাৰ গুৰু যীশু খ্ৰীষ্ট। কিন্তু আমি কিয় বুকুত হাত দি ক'ব নোৱাৰো আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ বুলি? আজি আমাৰ সমাজত মহাপুৰুষ মাধৱ গুৰুজনাই শংকৰ গুৰুজনাক চিনাকি কৰি দি থৈ গ'ল এনেকৈ, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ সমাজত গুৰুজনাই এনেকৈ চিনাকি দি থৈ গ'ল। যদি সেই গুৰুজনাই লিখিলেহেঁতেন তাহান্ত বিনাই আছে 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 আমাৰ পৰম গুৰু, এই বুলিতো লিখা নাই। গুৰুজনাই লিখিছে তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শংকৰদেৱ গুৰুজনাৰ বাহিৰে বেলেগ আৰু কোনো আমাৰ গুৰু হ'ব নোৱাৰে, আমি মানি ল'ব নোৱাৰো। কাৰণ আমাৰ গুৰুজনাই আমাৰ মাজত দি থৈ গ'ল কীৰ্তন দশম ঘোষা ৰত্নাৱলী। হ'লে কি হ'ব, আজিও আমাৰ মানৱ সমাজে এই 4 পুথি ওলোটাকৈ চাই আছে। আমাৰ নিজক সোধাৰ সময় হৈ গ'ল, আমি আচলতে অমৃতৰ সন্তান নে বৃহৰ সন্তান? ভাগৱতে কৈছে অমৃতৰ সন্তান বুলি, কিন্তু নিজক সোধক অমৃতৰ সন্তান নে আমি বৃহৰ সন্তান? আমাৰ গুৰু দুজনৰ শেষ মিলন ক'ত হৈছিল? গণকুছিত। যেতিয়া আমাৰ গুৰুজনাই অসমৰ পৰা আমাৰ সমাজৰ পৰা শেষ বিদায় লৈছিল, তেতিয়া আমাৰ মাধৱ পুৰুষে কান্দি কান্দি কৰিছিল, হে কৃপালু গুৰুজন, তুমি যদি গুচি যোৱা মই তোমাক ক'ত বিচাৰি পাম? তেতিয়া আমাৰ গুৰুজনাই মাধৱ গুৰুজনাক কৈ থৈ গ'ল, শুনিও মাধৱ মোৰ থাকিবা থান, কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান, কীৰ্তন দশম পুথি থাক যথাত, জানিবা সাক্ষাতে মই থাকো হুত থাত। হে মাধৱ, যিমান দিনলৈ কীৰ্তন দশম পুথি থাকিব সিমান দিনলৈ তুমি মোক তাতেই পাই থাকিবা। বোলে তুমিও থাকিব লাগিব নহয়। বোলে ক'ত থাকিম? শুনা, ঘোষা নামে শাস্ত্ৰ ভাগি তুমিও লেখিবা, ঘোষা ৰত্নাৱলীৰ মধ্যত তুমিও থাকিবা। ঘোষা নামৰ শাস্ত্ৰভাগী তুমিও লিখা,
আৰু ঘোষা ৰত্নাৱলীৰ মাজত তুমিও থাকা। গতিকে যিমান দিনলৈ আমাৰ এই পৃথিৱীত কীৰ্তন দশম ঘোষা ৰত্নাৱলী থাকিব সিমান দিনলৈকে আমি গুৰু দুজনাক তাতেই পাই থাকিম। কিন্তু এই চাৰিভাগী পুথি দোকানৰ পৰা ক্ৰয় কৰি আনি ঘৰত ধূপ ধূনা জ্বলাই সেৱা কৰি থাকিলেই নহ'ব, আমি অধ্যয়ন কৰিব লাগিব। আৰু গুৰুজনাই আমাক কি কৰ্ম কৰিবলৈ কৈছে, কি খাদ্য ভক্ষণ কৰিবলৈ কৈছে, কাক ভজনা কৰিবলৈ কৈছে, এই কথাবিলাক আমি মানি চলিব লাগিব। আমি গুৰুজনাৰ আদৰ্শেৰে আগুৱাই যোৱাৰ প্ৰয়াস কৰিব লাগিব। তেতিয়াহে কিন্তু আমাৰ এই মনুষ্য জীৱন ধৰা সাৰ্থক হ'ব। এবাৰ বিনোৱাভাৱে অসমলৈ আহি নামঘোষাৰ যি মহাত্ম দেখি আচৰিত হৈ গ'ল। তেওঁ তবা মানিলে যে মই ইমান দিনে ঈশ্বৰৰ বাণী প্ৰচাৰ কৰি ফুৰিছিলোঁ, কিন্তু আজি অসমলৈ আহি এটা নতুন ৰস পালোঁ। সেইটোনো কি বোলে? সেৱাৰ ৰস। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সমস্তৰে সাৰ আছে ঘোষাৰ মধ্যত। পৃথিৱীত যিমানবিলাক ধৰ্মীয় শাস্ত্ৰ আছে সমস্ত শাস্ত্ৰৰ তত্ত্বকত আছে ঘোষা শাস্ত্ৰ। এজোকা এজোকা ঘোষাই একোখন মহান শাস্ত্ৰৰ অৰ্থ প্ৰকাশ কৰিছে। মহান শাস্ত্ৰ কি? গীতা। স্বয়ং কৃষ্ণদেৱে কুৰুক্ষেত্ৰ যুদ্ধৰ আগমুহূৰ্তত সখা অৰ্জুনক কৈছিল, অৰ্জুনে নিজ কাণেৰে শুনোতে শুনোতে কৃষ্ণক ক'বলৈ বাধ্য হ'ল যে হে সখা, তুমি কি এইবিলাক ওলোটা উভোটা কথা কৈ আছা? মই একোৱেই বুজি পোৱা নাই, মোৰ মনটো স্থিৰ হোৱা নাই। আকৌ সেই মহান শাস্ত্ৰ গীতাক মহাপুৰুষ মাধৱ গুৰুজনাই এজোকা ঘোষাই সিদ্ধান্ত দি দিলে। এবাৰ পশ্চিমীয়া পণ্ডিত কেইজনমানে শংকৰদেৱৰ ওচৰত গীতা শাস্ত্ৰৰ ওপৰত বাদ কৰিবলৈ আহি নদীৰ ঘাট পালেহি। সেই নদীখনতে এগৰাকী চন্তৰীয়ে কাপোৰ ধুই আছিল। তেতিয়া সেই চন্তৰীগৰাকীক পণ্ডিত কেইজনে সুধিলে, বোলে আই নদীখন পাৰ হ'ব পাৰিমনে? বোলে হয়, আপোনালোক কেনে যায়? আমি শংকৰদেৱৰ ওচৰত বাদ কৰিবলৈ। কিহৰ ওপৰত? গীতা শাস্ত্ৰৰ ওপৰত। গীতাতনো কিটো আছে? বোলে এইটোহে আছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত জানা গুচয় সংসাৰ বন্ধ এহি মানে গীতাৰ নিৰ্ণয়। বোলে গীতাত এইটোহে আছে। পণ্ডিত কেইজনে ভাবিলে কাম কৰা চাকৰণিৰ মুখতে ইমান কথা, শংকৰদেৱৰ ওচৰলৈ নোযোৱাটোৱেই ভাল হ'ব। এতিয়া আমাৰ শংকৰদেৱ গুৰুজনাই যিখিনি সময়ত ভাৰতবৰ্ষত ধৰ্ম প্ৰচাৰ কৰি ফুৰিছিল, সেইখিনি সময়তে এছাম বুদ্ধিজীৱী লোকে সংস্কৃত শব্দ মুখস্থ কৰি জীৱিকাৰ অৰ্থে ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁলোকে প্ৰচাৰ কৰিছিল, শূদ্ৰ শুয়া কেনে ভাগৱত পঢ়া, পুচহু কথা তোমাতক, ব্ৰাহ্মণৰ সেৱা লোৱা কি কাৰণে শূদ্ৰ কুলে হোৱা জাত। তেওঁলোকে কৈছিল শূদ্ৰই বেদমন্ত্ৰ উচ্চাৰণ কৰিব নোৱাৰিব, যদি উচ্চাৰণ কৰেও জিভাখন কাটি পেলাব লাগিব, যদি শুনে কাণত গৰম লোহাৰ ভৰাই দিব লাগিব। শূদ্ৰই সংস্কৃত টোলত নামভৰ্তি কৰিবলৈ হ'লে উচ্চ জাতিত জন্মগ্ৰহণ কৰিব লাগিব। তেতিয়া আমাৰ ভকতসকলে গায়ে দিলে, দ্বাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰ ঘৰে বিশ্লেষে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। বোলে নাই নাই, শংকৰ শূদ্ৰ, শংকৰ কেতিয়াও কৃষ্ণৰ অৱতাৰ হ'বই নোৱাৰে। এতিয়া আমাৰ চৰিত্ৰসকলে কৈয়ে পেলালে, ত্ৰিভুৱন বন্দন দেৱকী নন্দন জু হৰি মাৰল কংখ জগজ্জল তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। লাগি গ'ল হুলস্থুল। বোলে শংকৰদেৱ শূদ্ৰ, শংকৰ কেতিয়াও কৃষ্ণ অৱতাৰ হ'বই নোৱাৰে। এতিয়া আমাৰ ভকতসকলে কৈয়ে দিলে,
অ আনুবাৰয় অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণ হৰিবাৰ পৃথিৱীৰ ভাৰ অন্তজাতি পতিতৰ তাৰ নকাৰণ হেতু ইবাৰ শংকৰ অৱতাৰ লাগি গ'ল হুলস্থুল। শংকৰদেৱ শুদ্ৰ, কৃষ্ণৰ অৱতাৰ কিন্তু হ'ব নোৱাৰে। আমাৰ চৰিত্ৰসকলে যে এনেদৰে কৈ দিলে তেতিয়াহে তেওঁলোকে মানিবলৈ বাধ্য হ'ল। আগতে আমাৰ গুৰু দুজনা ঈশ্বৰ আছিল। কলিযুগত যে পৰি আছো আমাৰ দৰে অল্পমতি মনুষ্য, আমাক উদ্ধাৰ কৰিবৰ বাবে তেওঁলোকে গুৰু আৰু শিষ্যৰূপে অৱতাৰ গ্ৰহণ কৰিবলগীয়া হ'ল। ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলাই অৱতাৰ। কলিৰ মলমতি মনুষ্যক উদ্ধাৰ কৰিবলৈ প্ৰভু ভগৱন্তই গুৰু আৰু শিষ্যৰূপে শংকৰ আৰু মাধৱ ৰূপে জন্মগ্ৰহণ কৰিলেহি। এতিয়া জীৱ চাৰিমুঠি কি কি বাৰু? উৰণ বুৰণ গজন ভমন এহি চাৰিমুঠি জীৱ সবাৰোহিয়াতে আত্মাৰূপে আছে পূৰ্ণ ব্ৰহ্ম সদাশিৱ। সেইজন সদাশিৱ যিজন সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। সেইজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। সেইজননো কোন? সেইজনে হ'ল যখুৱাৰে লাল কংসৰে কাল দৈৱকী নন্দন প্ৰভু ভগৱন্ত। যিজন প্ৰভু ভগৱন্তই দুষ্টক দমন আৰু শান্তক পালন কৰিবৰ বাবে এই ধৰাধামত বাৰে বাৰে যুগে যুগে অৱতাৰ গ্ৰহণ কৰি আহিছে। এইবাৰৰ অৱতাৰটো অলপমান সুকীয়া। এতিয়া প্ৰভু ভগৱন্ততকৈ তেওঁৰ নামটো শ্ৰেষ্ঠ, আপোনাতকৈ আপোনাৰ নামটো শ্ৰেষ্ঠ। আপুনি ইয়াত বহি আছে, আপোনাৰ নামটো ধৰি যদি বাহিৰৰ পৰা 3বাৰমান মাতি দিয়ে আপুনি ইয়াৰ পৰা উঠি যাবলৈ বাধ্য হ'ব। আপোনাৰ নামটো শুনাৰ মাত্ৰকেই আপুনি এই বৈকুণ্ঠত ৰৈ থাকিব নোৱাৰিলে। কি ভগৱন্ত প্ৰভুৰ নাম শুনাৰ লগে লগে তেওঁ জানো ধৰাধামত ৰৈ থাকিব পাৰিব? তেওঁ কেতিয়াও ৰৈ থাকিব নোৱাৰে। এতিয়া ঈশ্বৰতকৈ শ্ৰেষ্ঠ হ'ল তেওঁৰ নাম, যি নাম ভকতে লয়, যি নাম নামঘোষাই ঘোষণা কৰি দিছে। নামঘোষাই হাজাৰ নাম ঘোষণা কৰি দিছে ভগৱন্ত প্ৰভুৰ। আমি সমস্তজনেও প্ৰভু ভগৱন্তক পাবলৈ হ'লে সাধুৰ সংগ লৈ ভকতৰ মাজেদিহে ঈশ্বৰক পাম। সেই বুলিয়ে ভকতসকল বহি আছে, ভকতসকলৰ মাজেদি 3বাৰমান আহ যাহ কৰি দিলে জানো ঈশ্বৰক লগ পাম? নাপাওঁ। আমাক ভকতি লাগিব। ভকতৰ সংগতহে ভকতি লাভ হ'ব। সাধুৰ সংগতহে কিন্তু ভকতি লাভ হয়। ভকতি পাবলৈ আমি সমস্তজন আহিব লাগিব সাধুৰ সংগলৈ। এতিয়া আমাৰ এই মনটো সদায় প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি থ'ব লাগে। কিন্তু আমাৰ মনটো দুটা বস্তুৰ মাজতে সদায় আবদ্ধ। কি কি? সত্য আৰু অসত্য, জড় আৰু চৈতন্য। সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যি
প্ৰকাশে তাকে বুলি মন সেই গীতু পাৱে যিজনে যাকয়ো পাখে মনটো বশ্য কৰিবলৈ আমি সাধুৰ সংগলৈ আহিব লাগিব কপিল প্ৰভুৰ মাতৃ দেৱাহুতিয়ে ঈশ্বৰক কৈছিল যে প্ৰভু মোক হীন মুক্তি নালাগে নালাগে আনকি তোমাৰ এই চতুৰ্ভুজ ৰূপটো মোক নালাগে ভগৱন্তটো আচৰিত হৈ গ'ল কি তোমাক বোলে হীন মুক্তি নালাগে বোলে হয় প্ৰভু বোলে মুক্তিত ভক্তি ৰসকণ নাই আৰু তোমাৰ এই চতুৰ্ভুজ ৰূপটো নালাগে কাৰণ তুমি যদি গৈ কেনেবাকৈ মোৰ গৃহত উপস্থিত হোৱা গৈ পুৱাৰ পৰা সন্ধ্যালৈকে তোমাক ধূপ ধূনা জ্বলাই সেৱা কৰি থকাৰ বাহিৰে মোৰ ঘৰুৱা কাম কাজ আৰু একোকেই নহ'ব তেনেহ'লে তুমি মোক বোলে কিয় ভজনা কৰিলা বোলে প্ৰভু শুনক নাহি কৈলি ন মুকুতি কতথা নাহি হৰি পদ পংকজ কৰে নৰয় অমৃত হৰিৰ চৰিত্ৰ ভকতৰ মুখে শুনিবুনি চিত যে প্ৰভু তোমাৰ ভকতৰ মুখেৰে যাতে সদায় তোমাৰ গুণনামবিলাক শুনি থাকিব পাৰোঁ সেই কৃপাটোহে তুমি মোক প্ৰদান কৰিবা প্ৰভু আমিও এই মুক্তি বিচাৰিব নাপায় মুক্তিত ভক্তি ৰখ নাই আমি যদি ঈশ্বৰক পাওঁ তেওঁৰ গুণনাম যাতে ভকতৰ মুখেদি সদায় শুনি থাকিব পাওঁ সেইটোহে আমি কিন্তু কামনা কৰিব লাগে এতিয়া ভাগৱত চাৰিটা অক্ষৰ এই চাৰিটা অক্ষৰ যুক্ত হৈ এই ভাগৱত শাস্ত্ৰভাগী ৰূপ লৈছে ভাতে কৈছে ভা মানে পোহৰ দিয়া যি শাস্ত্ৰত পায় গ মানে গান গোৱা কৃষ্ণৰ গুণগান ৱ মানে বৰ্তি থকা চাৰি বেদ ত মানে ত্ৰাণ পোৱা বৈতৰণি পায় ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত সদায় ভা মানে পোহৰ দিয়া যি শাস্ত্ৰই কোটি সূৰ্য সম পোহৰ দিয়ে গ মানে গান গোৱা যি শাস্ত্ৰত সনক সনন্দ সনত কুমাৰ সনাতন এই চাৰি সিদ্ধই অহৰ্নিশে কৃষ্ণৰ গুণগান গাই ফুৰাৰ কাৰণে গ অক্ষৰটো যোগ কৰা হৈছে ৱ মানে বৰ্তি থকা যি শাস্ত্ৰত চাৰিওখন বেদৰ হাৰ যোগ হৈ আছে ত মানে ত্ৰাণ পোৱা যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ বিচাৰি পায় ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত কৰি এই শাস্ত্ৰৰ ৰূপ লৈছে আৰু এভাগী সংজ্ঞা দিছে এনেদৰে ভা মানে ভাবুক সখা জানিব খোজে মনে গ মানে জ্ঞান সখা কৃষ্ণৰ কথা জানে ৱ মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভকত ত মানে পৰম তত্ত্ব এইয়াই ভাগৱত ও ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত
অতি সদায় ভা মানে ভাবুক আমাক ভাবিবলৈ কৈছে আমি যদি নভবা নিচিন্তাকৈ কাম কৰোঁ সেই কামত জেং লাগি যাব গ মানে জ্ঞান যিশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰে জ্ঞান উদয় হয় ৱ মানে বৈষ্ণৱিক জ্ঞান বোলে দাদা অভয় পৰিয়ালৈ আহিছিলোঁ কোনফালে যাম বাৰু ৰিক্সা চালকজনকো তেওঁ সেই বিনম্ৰ ভাৱেৰে সুধিব চহকী মানুহজনকো সেই বিনম্ৰ ভাৱেৰেই সুধিব আমি অল্পমতীয়ে কি বুলি কওঁ বাৰু ঐ ৰিক্সা যাবি নাই এই ভাৱধাৰাবোৰ আমাৰ এইটো কেতিয়াও বৈষ্ণৱিক জ্ঞান হ'ব নোৱাৰে ত মানে ত্ৰাণ পোৱা যিশাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ পায় ত মানে তত্ত্ব যিশাস্ত্ৰৰ সমস্ত শাস্ত্ৰৰ তত্ত্ব অন্তৰ্নিহিত হৈ আছে সেইবাবে ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰযুক্ত হৈ এই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে হে মোৰ আজন্মৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত যিহেতু কালি আমি নগাঁও জিলাৰ পৰা আহি আপোনালোকৰ মাজত আজি উপস্থিত হ'লোঁ অলপ সময় আমি আপোনাসবৰ আগত এই শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ ওপৰত আলোচনাকে মাথো কৰিলোঁ কালিলৈ আমাৰ আকৌ চিলাপথাৰত অনুষ্ঠান আছে সেইবাবে আজি আমি আপোনাসবৰ মাজৰ পৰা বিদায় ল'ব লাগিব এই ভাগৱত শাস্ত্ৰৰ ওপৰত অলপ সময় বক্তৃতা আগবঢ়াওঁতে আমাৰ আগপিছ বৰ্ষা টুটাহুৰ সঞ্চাৰ অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখনৰ হেতু আপোনাসব সমস্তজনৰ চৰণ কমলৰ যোগেদি প্ৰভু ভগৱন্তৰ চৰণ যুগলত সেৱা জনোৱা হৈছে ভাগৱত ভাগ দোহাৰি দিওঁ নেকি বাপ দোহাৰি দিওঁ নেকি কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মূৰ নৌকৱান কাম সমজ্যাৰ যত জন হৌক মাধৱ তমন ডাকচাৰি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি অ ৰাম কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখী লোহৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে ৰাম মোক ৰক্ষা কৰি চৰণে ঔ হৰি ঔ ৰাম কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ
কৃষ্ণ হৰি ও ৰাম।